অমৃতং মধুরং সৈম্যকা সংস্কৃতং হি ততোধিকম দেব ভৈক্যভি ইদম তস্মাৎ দেব ভাসতি গচ্ছতে। অমৃত মধুর আৰু তাতকৈ মধুৰ হল সংস্কৃত। আৰু দেৱতাসকলে এই ভাষা ব্যৱহাৰ কৰিছিল কাৰণে ইয়াক দেৱ ভাষা বুলি কয়। গতিকে সংস্কৃতৰ লগত মোৰ অলপ আত্মিক সম্পৰ্ক, সেইকাৰণে সংস্কৃত মই স্কুলীয়া জীৱনত অলপ যি পঢ়া শুনা কৰিছিলোঁ, কিন্তু তাৰ পিছতো সংস্কৃতৰ লগত এটা টান আছে। আৰু সেইকাৰণে যোৱাবাৰ বিধানসভাত মানে যোৱা টাৰ্মতো মই যেতিয়া শপত লৈছিলোঁ তেতিয়াও সংস্কৃততে লৈছিলোঁ, এইবাৰো সংস্কৃততে লৈছোঁ। আৰু আজি ইয়াতে আমাৰ মাননীয় অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যিক সভাপতি মহোদয়, আমাৰ খগেন দা, আমাৰ সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডাঙৰীয়াকে প্ৰমুখ কৰি সতীৰ্থ মন্ত্ৰী, সতীৰ্থ বিধায়কসকল, সংস্কৃত ভাৰতীৰ বাইদেউ ভৱেন দাক পাই থাকোঁ। সকলোৱে সংস্কৃতৰ কাৰণে বহুত কাম, বহুত কষ্ট কৰি আছে। আৰু আমি আশা ৰাখোঁ যে এই কাম আমাৰ বহুত কৰিবলগীয়া আছে। 2011 চনত যেতিয়া প্ৰথমবাৰ বিধায়ক হৈছিলোঁ, তেতিয়া নলবাৰীত এখন সংস্কৃত বিশ্ববিদ্যালয় আৰম্ভ কৰিছিল। বহুত মানুহৰ বিতৰ্ক হৈছিল, বহুত মানুহে মোক তেতিয়া কৈছিলে যে ইউনিভাৰ্চিটি আৰু বনাবলৈ নাপালি, সংস্কৃত ইউনিভাৰ্চিটি কি হ'ব? সঁচাকৈ তেতিয়া এনেকুৱা ধৰণৰ কথা আছিল যে এখন সংস্কৃত ইউনিভাৰ্চিটিৰ ক'ত প্ৰয়োজন আছে। 11 চনত আমি আৰম্ভ কৰিছিলোঁ। আজি উপাচাৰ্য ডাঙৰীয়া আছে 2026 চনত ই এখন অত্যন্ত সুন্দৰ জাতিষ্কাৰ বিশ্ববিদ্যালয় হৈ উঠিছে। এই যে দীঘলীয়া 16-15 বছৰৰ যাত্ৰা, এই যাত্ৰাই সংস্কৃত ভাষাক কৰবাত নহয় কৰবাত আগবঢ়াই নিয়াৰ চেষ্টা কৰিছে। কিন্তু আমাৰ ডাঙৰ প্ৰয়োজনীয়তাটো হৈছে যে ইয়াক ধৰি ৰাখিবৰ কাৰণে, ইয়াক পঢ়িবৰ কাৰণে আগ্ৰহ তেতিয়াই জন্মিব যেতিয়া সংস্কৃত অধ্যয়ন কৰি সংস্থাপনৰ দিশবিলাক মুকলি হ'ব। আজি মই চৰকাৰত মন্ত্ৰী হৈ আছোঁ, মই চৰকাৰৰ বিষয়খিনি জানোৱেই। অসমত এতিয়া প্ৰায় 1000ৰ ওপৰত সংস্কৃতৰ মাষ্টৰ টিচাৰ পোষ্ট খালী হৈ আছে। সৰু এমাউণ্ট নহয়, 1000ৰ ওপৰত টিচাৰ পোষ্ট খালী হৈ আছে। 14 ভৱেন্দ্ৰৰ পৰা হিচাপে ৰাখি দিছোঁ। মই এডুকেশ্যন মিনিষ্টাৰ নহয় যদিও মই হিচাপ জানো, তাৰমানে 1000ৰ ওপৰত আছে। তাৰমানে 1400 পোষ্ট চেংচন পোষ্ট আছে। এইটো নহয় যে ৰিটায়াৰ্ড হোৱাৰ পিছত চেংচন পোষ্ট ভেকেণ্ট হৈ পৰি আছে। আমি এতিয়া এডভাৰটাইজ দিবলৈ ভয় কৰোঁ এইকাৰণে যে এডভাৰটাইজ দিয়াৰ লগে লগে তাত যিবিলাক মানুহ আহিব 80-90% অসমৰ বাহিৰৰ মানুহ হ'ব, কাৰণ অসমত তাত ফিল আপ কৰিব পৰা মানুহ নাই। পিছদিনাখনে অসমত হাহাকাৰ লাগিব যে ইউ পি বিহাৰৰ পৰা আহি মানুহে সংস্কৃতৰ মাষ্টৰ হৈ গ'ল, আমাৰ ল'ৰা ছোৱালীয়ে চাকৰি নাপালে। আৰু সেইকাৰণে আজিও সেই পোষ্টবিলাক আমি দিব পৰা নাই বা ইচ্ছা থাকিও ৰখাই থ'ব লগা হৈছে। তাৰমানে চিন্তা কৰক যে আজিৰ তাৰিখত সংস্কৃতত যদি ভালকে পঢ়ি ওলাই আহে, আমি যিদিনাখনে ইণ্টাৰভিউ খুলি দিম সিদিনাখনে আমি সংস্কৃতৰ মাষ্টৰ ল'বৰ কাৰণে চেংচন পোষ্ট আছে। কিন্তু আমাৰ ওচৰত সেই ধৰণৰ অভিজ্ঞ শিক্ষক বা তাক কোৱালিফাই কৰিব পৰা মানুহ নাই। এই যে অসুবিধাবিলাক, আজি সংস্কৃত ইউনিভাৰ্চিটি বনালে, মই যোৱাবাৰো ভৱেন্দাত আছিল, আমি বহুবাৰ আলোচনা কৰিছোঁ যে ইউনিভাৰ্চিটিখনত পঢ়িবৰ কাৰণে যি ফিডাৰ স্কুল বা ফিডাৰ ইনষ্টিটিউচন লাগে, তাত পঢ়িবৰ কাৰণে তলত পঢ়ি অহা, কাৰণ টোলৰ ব্যৱস্থাটো এতিয়া একেবাৰে বেয়া অৱস্থালৈ গুচি গ'ল। সংস্কৃত টোল এটা সময়ত আছিল, তাত আমি এটা বেলেগ ধৰণৰ ব্যৱস্থাৰ মাজেৰে সংস্কৃত পঢ়ুৱাইছিলোঁ। কিন্তু পিছত মাজৰ এটা চামত এই সংস্কৃত ব্যৱস্থাটো, টোলৰ ব্যৱস্থাটো এনেকুৱা এটা পৰ্যায়লৈ গ'ল যে তাৰ পৰা আমি এতিয়া ছাত্ৰ ছাত্ৰী, আমি ফিডাৰ ষ্টুডেণ্ট ওলাব নোৱাৰোঁ আজি সংস্কৃত ইউনিভাৰ্চিটিত পঢ়িবৰ কাৰণে। সেইকাৰণে আমি কেনেকে সংস্কৃতৰ মডেল স্কুলবিলাক কৰিব পাৰোঁ, টোলবিলাকত ক'ৰবাত মডেল স্কুল হিচাপে ডেভেলপ কৰিব পাৰোঁ নেকি, সংস্কৃতত সজাগতা বৃদ্ধি কৰি আৰু সংস্কৃত পঢ়ি এমপ্লয়মেণ্ট পাব লাগিব। কোনো এটা ভাষাক আমি যিমান আৱেগেৰে কৈ নাথাকোঁ পঢ়িব লাগে, পঢ়িব লাগে, পঢ়িব কিয়? পঢ়িবৰ কাৰণেতো পঢ়াৰ এটা ব্যৱস্থা লৈ যে পঢ়ি শুনি তাৰ এমপ্লয়মেণ্ট হয়, পঢ়ি শুনি তাৰ সংস্থাপনৰ ৰাস্তা হয়। কোনোবাই ভাষাটো অকল ভাল পায় কাৰণে পঢ়ি নাথাকিব নহয়, পঢ়ি থাকিলেতো তাৰ সংস্থাপনটো ক'ৰ পৰা হ'ব?
সেইকাৰণে আমি সংস্কৃত ভাৰতীয় হওক বা আমি যিসকল দায়িত্বত আছো এটা চিন্তা কৰাৰ প্ৰয়োজন আছে যে আমি সংস্কৃত পঢ়া লোকসকলক সংস্থাপনৰ লাইনটো কেনেকৈ বনাব পাৰিম যাতে এটা নতুন জেনেৰেশ্যন এটাৰ পিছত এটাকৈ সংস্কৃত পঢ়িবলৈ আগ্ৰহ প্ৰকাশ কৰে। সংস্কৃত ইউনিভাৰ্চিটি হৈছে এইখন আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত 14 ইউনিভাৰ্চিটি আছিল, 14 নম্বৰ ইউনিভাৰ্চিটি আছে। আজি সংস্কৃত ইউনিভাৰ্চিটিত আমি নিশ্চয়কৈ ইউনিভাৰ্চিটিখন সাস্টেইন কৰিবৰ কাৰণে আমি ষ্টেটুটো বনাওঁতে এনেকৈ বনাইছিলো যাতে আৰ্ট সায়েন্স কমাৰ্চো আমি পঢ়াব পাৰোঁ, কিন্তু আমাৰ মূল লক্ষ্য আছিল সংস্কৃত। গতিকে সংস্কৃতটো তাত প্ৰায়ৰিটি হ'ব লাগিব, লাগিলে ষ্টুডেণ্ট কম হওক। মই যোৱা সময়ত মাজতে মই যেতিয়া কিছুদিন বিধায়ক নাছিলো তেতিয়া দেখিলো যে বস্তুটো অকণমান বেলাইনত গুচি গ'ল। মই কিন্তু প্ৰথম বিধায়ক হওঁতে সংস্কৃতৰ প্ৰায়ৰিটি ৰাখিছিলো, সংস্কৃত প্ৰথম পঢ়িব লাগিব। ঠিক আছে, তাত হিষ্ট্ৰীও পঢ়িব, এডুকেশ্যনো পঢ়িব, কিন্তু সংস্কৃতটো প্ৰায়ৰিটি হ'ব লাগিব। মাজত এটা টাইম মই বিধায়ক নাছিলো তেতিয়া অকণমান বেলেগ বেলেগ ছাবজেক্টবিলাকত বেছি গুৰুত্ব দিলে। মই এইবাৰ বিধায়ক হোৱাৰ পিছত মই উপাচাৰ্য মহোদয়ক প্ৰথমে কৈছিলো যে প্ৰায়ৰিটি আমাৰ সংস্কৃত, ষ্টুডেণ্ট নহয়। বৈদিক মেথমেটিক্স পঢ়িব লাগিব, সংস্কৃতৰ বিভিন্ন ছাবজেক্ট, নতুন নতুন ছাবজেক্ট তাত পঢ়িব লাগিব। আজি এনেকুৱা ধৰণৰ সংস্কৃতৰ ইম্পৰ্টেঞ্চ আছে যে IAS ক্ৰেক কৰিবৰ কাৰণে, IAS পাবৰ কাৰণে আপুনি যদি ৰাজস্থান যায় এয়াৰপৰ্টৰ পৰা নামিয়ে দেখিব যে বৈদিক মেথমেটিক্সৰ কাৰণে কোৰ্চ দিয়া হয়, বুক দিয়া হয়, ডাঙৰ ডাঙৰ এডভাৰটাইজমেণ্ট লগাই থোৱা আছে। তাৰমানে IAS পাবৰ কাৰণে মানুহে বৈদিক মেথমেটিক্স পঢ়ি লয় যাতে তেওঁ IASটো সহজত পাব পাৰে। তাৰমানে আমাৰ তাত এনেকুৱা বহুত বস্তু শিকিবলগীয়া আছে যিবিলাক আমি কৰিব পাৰোঁ, আৰু এইটো প্ৰেক্টিকেল হ'ব লাগে যে এইটোৰ আজিৰ তাৰিখত কোনটো বস্তুৰ প্ৰয়োজন। এই ধৰণৰ কিছুমান কথা সংস্কৃত ইউনিভাৰ্চিটিও চিন্তা কৰিব লাগিব, সংস্কৃতৰ লগত থকা মানুহখিনিও চিন্তা কৰিব লাগিব। নিশ্চয়কৈ আমি এই যে সংস্কৃতত শপত গ্ৰহণ, সংস্কৃতৰ বিভিন্ন প্ৰচাৰ প্ৰসাৰ, এয়া হ'ল এটা সজাগতা। আমি যাতে ৰাইজৰ মাজত সংস্কৃতৰ এটা মাধুৰ্য, সংস্কৃতৰ এটা প্ৰভাৱ মানুহৰ মাজত ৰাখিব পাৰোঁ, তাৰ কাৰণে এই কামবিলাক কৰি থাকিম। কিন্তু প্ৰথম আৰু প্ৰায়ৰিটিৰ কথাটো হ'ল যে সংস্কৃত পঢ়ি আমাৰ ল'ৰা ছোৱালীয়ে সংস্থাপন কেনেকে হ'ব পাৰে তাৰ দিশটো আমি চাব লাগিব। সংস্কৃতত আজি এনেকুৱা এটা পৰিৱেশ হৈছে, জাৰ্মানী আদিৰ দেশত বিভিন্ন লোকে সংস্কৃত এইকাৰণে পঢ়া আৰম্ভ কৰিছে যে সংস্কৃতত এনেকুৱা অজস্ৰ পুৰণি গ্ৰন্থ পুথি আছে যিবিলাক পঢ়িলে আধুনিক বিজ্ঞানতো নাই, কিছুমান কথা এনেকুৱা কথা আছে। আজি আমাৰ দুৰ্ভাগ্য যে নালন্দা বিশ্ববিদ্যালয়ৰ দৰে বিশ্ববিদ্যালয় জ্বলাই দিয়া হৈছিল, তাত হয়তো বহু গ্ৰন্থ পুৰি গৈছিল, তথাপিতো আজিও সংস্কৃত গ্ৰন্থৰ অভাৱ নাই। এনেকুৱা সংস্কৃত গ্ৰন্থ আছে আমি পঢ়িব নাজানো। যিদিনাখনে আমি এই সংস্কৃতত সেই কথাখিনি পঢ়িব পৰা হওক, আধুনিক বিজ্ঞানেও ঢুকি নোপোৱা বহুত কথা আজিৰ পৰা 4000 বছৰ 3000 বছৰ আগত আমাৰ ঋষি মুনিসকলে লিখি থৈ গৈছে। আজি আমি নতুনকৈ NEPৰ কথা কৈছো, নিউ এডুকেশ্যন পলিচিৰ কথা কৈছো। আজি নিউ এডুকেশ্যন পলিচিয়ে আমি এতিয়া পুৰণা যি শিক্ষা পদ্ধতি, এই শিক্ষা পদ্ধতিৰ লগত সামঞ্জস্য ৰাখি চিন্তা কৰিছো। কিয় কৰিছো? যে আমাৰ এই শিক্ষা পদ্ধতি আছিল সংস্থাপনৰ লক্ষ্য।